আমি বাজেটৰ পিছত হোমষ্টে সকলক বা হোমষ্টে যোনে কৰিব খোজে খুব জেনুইনলি তেওঁলোকক আমি অনুপ্ৰেৰণা দিবলৈ এখন পলিচি আনিবৰ বাবেও ফাইনেন্সিয়েল অনুপ্ৰেৰণা দিবলৈ এখন পলিচি অনাৰ বাবেও আমি আজি কেবিনেটত আমি অনুমোদন দিছোঁ নিশ্চিতভাৱে আমাৰ বাজেটত সেই বিষয়ে উল্লেখ কৰা হ'ব আজি কেবিনেটত আমি বিশেষকৈ এইকেইটা ডিচিশ্যন লৈছোঁ 4 তাৰিখে আমাৰ আকৌ কেবিনেট বৈঠক হ'ব বিধানসভাৰ প্ৰাক মুহূৰ্তত আৰু বিধানসভাৰ লগত সংগতি ৰাখি আৰু কেইবাখনো বিল আমি সদনত আনিম তাৰ বিষয়ে আমাৰ অহা 4 তাৰিখৰ কেবিনেটত আকৌ আলোচনা হ'ব নতুন বিল এতিয়ালৈকে আমি এখন নতুন বিল আহিব যিখন আমাৰ চেপ্টাৰ 12 আমি ইনক্লুড কৰিছিলোঁ সত্তৰ কাষৰ বা 200 বছৰ পুৰণা যিবিলাক আমাৰ অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰ ভিতৰত যেটো মাটি কিনা বা বিক্ৰী কৰা আমি বাৰণ কৰিছিলোঁ তাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কিছুমান আমাক পৰামৰ্শ দিছে সেই পৰামৰ্শখিনি ইনকৰ্পৰেট কৰি আমাৰ ল্যান্ড ৰেভিনিউ ৰেগুলেশনত নতুন পুৰণা বিলখনকে পৰামৰ্শসমূহ সংযোজন কৰি সদনত আকৌ নতুনকৈ উপস্থাপন হ'ব যিখন বিলত এটো লিখা আছিল যে 200 বছৰৰ মঠ মন্দিৰ সত্ৰৰ কাষত তিনিটা প্ৰজন্মৰ মানুহ পুৰণা মানুহ নহলে মাটি কিনা বেচা কৰিব নোৱাৰিব সেই বিলখনত ভাৰত চৰকাৰে কেইটামান আমাক সংশোধনী কৰিব দিছে সেই সংশোধনী কেইটা আমি বিধানসভাত আনিম যাতে আমি ৰাষ্ট্ৰপতিৰ অনুমোদন ল'ব পাৰো তাৰ বাদে এইবাৰ এই মুহূৰ্তলৈকে নতুন বিলৰ কথা অহা নাই কিন্তু 4 তাৰিখে কেবিনেটত যদি কিবা আহে আমি জনাব পাৰিম আৰু যদি কিবা আপোনালোকে আছে সুধিব পাৰে প্ৰধানমন্ত্ৰী বিষয়টো খুব সত্যতা এইটোৱে যে যোৱাকালি নিশা আমাৰ দেশৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্য সচিবক জনাই যে বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্ৰীৰ যেটো ভ্ৰমণ সেইটো নতুন দিল্লীতে আবদ্ধ থাকিব আৰু তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথকে এটা দিন ঠিক কৰিব কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো এইবাৰ অসমত নহব কাৰণটো তেওঁ আমাক জনোৱা নাই গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব যেহেতু তেওঁলোকক কাৰণ সোধাটো প্ৰটোকলত নপৰে যে যেহেতু ইয়াত জাপানৰ কথা জড়িত আছে ভাৰতৰ কথা জড়িত আছে তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰো গতিকে কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব কিন্তু আজি মাত্ৰ ঘটনাটো হৈছে গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম কিন্তু আজিৰ মুহূৰ্তত কথা এইটোৱে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়া যোৱাকালি ৰাতি প্ৰায় 10:30 বজাত আমাৰ মুখ্য সচিবক জনাইছে যে এৰাব নোৱাৰা কাৰণত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এতিয়া অসমলৈ নহব নতুন দিল্লীত হ'ব আৰু দ্বিতীয়তে তেওঁলোকে আমাক কৈছে যে কিন্তু ইনভেষ্টৰ যেটো মিট সেইটো এপ্ৰোপ্ৰিয়েট সময়ত অসমত তেওঁলোকে অনুষ্ঠিত কৰিব এইটো আমাৰ বাবে নিশ্চিতভাৱে দুৰ্ভাগ্যৰ কথা যে 2019তো আমি প্ৰস্তুতি চলাই আমাৰ হাতৰ পৰা আমি আনিব নোৱাৰিলো এইবাৰো আপোনালোকে জানে যে যোৱা এমাহ ধৰি জাপানিজ এম্বাসিৰ বিষয়াসকলে অসমতে আছিল আৰু যোৱা এমাহ ধৰি তেওঁলোকে টনকৈ অসমত বা গুৱাহাটীত তেওঁলোকে ঘূৰি আছিল গতিকে গুৱাহাটী বা অসম তেওঁলোকে চাইছিলেও আনকি হোটেলৰ ৰুম পৰ্যন্তও তেওঁলোকে ৰেডি কৰিছিল কি খাব কি নাখাব ইমানখিনিলৈকে তেওঁলোকে ডিটেইলছো কৰিছিল কিন্তু যোৱাকালি ৰাতি খবৰটো আহে আৰু সুধিবৰ কাৰণে এইটো খুব ভাল নালাগে যে কিয় নাহিলে কি কথা সোধাৰ পৰিৱেশটো নাথাকে গতিকে লাহে লাহে যেতিয়া মই দিল্লীলৈকে যাম গলে বৈদেশিক মন্ত্ৰী ডাঙৰীয়াক লগ পাম তেতিয়া সুধিব পাৰিম যে কাৰণটো কি বাকি কাৰণখিনি আমি নিজেও এছেছমেন্ট কৰিব পাৰো বা আমি কাৰণখিনি নিজৰ ভিতৰতো আমি কথা পাতিব পাৰো যে এটা নিশ্চিত ভ্ৰমণসূচী এটা কিয় বাতিল হ'ল আমাৰ ৰাষ্ট্ৰীয় বাতৰি কাকততো কিবা কিবি ওলাই আছে অসমতো কিবা কিবি ওলাই আছে কিন্তু যেহেতু মই নিজে শুনা নাই বা মোক যেহেতু নিজেদি কোনেও কোৱা নাই গতিকে মই তাক কাৰণ যি কথা পাতিছে চিফ সেক্ৰেটাৰীৰ লগত পাতিছে মোৰ লগত নিজেও পাতা নাই গতিকে মই ভবা নাই আৰু আজি মই ইচ্ছা কৰিয়ে জয়শংকৰ ডাঙৰীয়াক ফোন কৰা নাই 2-3 দিন পিছত ফোনটো কৰি লম কিন্তু স্বাভাৱিকভাৱে সবৰেতো এটা মনত অলপ হলেওতো দুখ পাবই যে ইমান এটা ডাঙৰ ভিজিট অসমত হোৱা কথা আছিল আৰু যেটো 50 মেম্বাৰ বিজনেছ ডেলিগেশ্যন হেতু মাৰুতি সুজুকিয়ে লিড কৰা কথা আছিল গতিকে এইটো যে বহুত ডাঙৰ ভিজিট এটা আছিল কেনসেল হ'ল কিন্তু মই ভাবো ভাৰত চৰকাৰে নিশ্চিতভাৱে ইয়াতকৈ ডাঙৰ কিবা এটা অসমত কৰিব হেতুকে ভাবিব লাগিব বা হেতুকে প্ৰধানমন্ত্ৰীক লগ পালে মই অনুৰোধ কৰিম যে ইয়াতকৈ ভাল কিবা এটা অসমত যাতে কৰে
সেইটোতো সকলোতে মইতো আগতে আপোনালোকক কৈছিলোঁ যে ভাল ভিজিট এটা হোৱা কথা আছিলে, যদিও মই জাপান শব্দটো মুখেদি কোৱা নাছিলোঁ, কিন্তু এতিয়াতো আৰু কথাটো আমি জানিছিলোঁৱে যে জাপানৰ প্ৰধানমন্ত্ৰী অহা কথা আছিলে। এইবাৰ বতৰ ততৰো ভাল আছিলে, গোটেই পৰিৱেশটো ভাল আছিলে, মই ভাবিছিলোঁ হৈ যাব, কিন্তু নহ'ল আৰু। গতিকে এইটো তেনেকৈ ইয়াততো আৰু আমি কৰিবলগীয়া একো কথা নাই যে আমিতো জাপানৰ লগতো ডাইৰেক্টলি কথা পাতিব নোৱাৰোঁ বা আমি প্ৰধানমন্ত্ৰীকো সুধিব নোৱাৰোঁ। গতিকে যি ধৰণে ভাৰত চৰকাৰে আমাক 2 লাইনতে জনাইছে যে এইবাৰ অসমত নহ'ব আৰু ভৱিষ্যতে অসমত তেওঁলোকে ছেম বিজনেছ ডেলিগেশ্যনটো অহাৰ এটা সুবিধা কৰি দিব। যি কৰিছিলোঁ বা যি কৰা নাই এইখিনি আপোনালোকে দেখি আছিলে। এটা সকলোৱে খুব পজিটিভলি ভিজিটটো লৈছিলে, কিন্তু কিবা কাৰণত নহ'ল। গতিকে আৰু সজাই তোলাখিনি সাজি থাকিব, কিন্তু অতিথি এজন আহিলে যিমান সজাব পৰাব লাগে সেইখিনি আমি যদি কোনো অতিথি অহা নাই কিন্তু জাক জমক লাইট লগাই ৰাখোঁ, সেইটোতো মানুহেও বেয়া পাব নহয়। গতিকে যিখিনি কাম চলি আছে সেইখিনি চলি থাকিব, কিন্তু যিখিনি কাম অতিথিজনৰ কাৰণে কৰা হৈছিলে সেইখিনি কাম ডেফিনেটলি নচলে। কাৰণ কিছুমান কাম ঘৰত অতিথি এজন আহিলে আপুনি নতুন কাপোৰ কিনে, নতুন বেড কভাৰ লয়, নতুন পৰ্দা লগায়, কিন্তু সদায় থকা মানুহৰ কাৰণেতো এইখিনি নকৰে। গতিকে যিমানটো চৰকাৰৰ ধনৰ অপব্যৱহাৰ নোহোৱাকৈ, মই গুৱাহাটীখন ধুনীয়া কৰিম মানে কি, কোনোবা এটা বিভাগৰ টকা কাটিয়েতো কৰিব লাগিব। এতিয়া অতিথিজন আহিলে বিভাগটোৱে কাটিব, টকাটো দিব, কিন্তু অতিথিজন নাহিলে কিয় কাটিব, টকা দিব। গতিকে যিমানটো হয় হ'ব, কিন্তু অতিথিজন আহিলে যিখিনি এক্সট্ৰা হয় সেইখিনি নহ'ব, নৰ্মেলখিনিতো চলি থাকিব। যিখিনি মই মিটিঙততো মই কথাখিনি কৈছোঁৱেই, ইংৰাজীত আছে, আপোনালোকে কাটি সেইটো লগাই দিয়ক। তাৰ ওপৰত আৰু মই কি ক'ম। যোৱা সপ্তাহত 2টা ভাল খবৰ আছিলে, যে এটা ইউৰোপীয়ান ইউনিয়নে অসমৰ ওপৰত থকা ট্ৰেভেল এডভাইজাৰী 27খন দেশৰ, যি 1979 চনত ইম্প'জ হৈছিলে, তাক তেওঁলোকে প্ৰত্যাহাৰ কৰিছে। আৰু ইউৰোপৰ মানুহৰ কাজিৰঙাৰ লগত তেওঁলোকৰ আকৰ্ষণো বহুত, বা অসমৰ টি গাৰ্ডেনৰ প্ৰতিও আকৰ্ষণ বহুত। গতিকে মই নেক্সট 3 ইয়াৰ্ছত ইউৰোপৰ টুৰিষ্ট অসমত বাঢ়িব বুলি মই আশা কৰোঁ। বিশেষকৈ জাপান আৰু অষ্ট্ৰেলিয়াই এই ট্ৰেভেল এডভাইজাৰী উইড্ৰ কৰাৰ পিছত এইবাৰ ইউৰোপীয়ান ইউনিয়নেও ট্ৰেভেল এডভাইজাৰী উইড্ৰ কৰাটো ডেফিনেটলি অসমৰ পৰ্যটন খণ্ডৰ বাবে এটা পজিটিভ নিউজ। এতিয়া ট্ৰেভেল এডভাইজাৰী থকা মাত্ৰ 2খনে ৰাষ্ট্ৰ থাকি গ'ল, সেইটো হ'ল আমেৰিকা আৰু কানাডা। গতিকে এতিয়া আমি নেক্সট ষ্টেজত আমেৰিকা আৰু কানাডাৰ সৈতেও কাম কৰিম, যাতে এই 2খন ৰাষ্ট্ৰইও ট্ৰেভেল এডভাইজাৰী উইড্ৰ কৰে। আৰু তেওঁলোকেও যদি ট্ৰেভেল এডভাইজাৰী উইড্ৰ কৰে, মই ভাবোঁ টুৰিজিমে যথেষ্ট এটা বুষ্ট পাব। ছেকেণ্ড, আমাৰ এয়াৰ ইণ্ডিয়াই বা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে 2খন নতুনকৈ ফ্লাইট চলাব, এখন গুৱাহাটীৰ পৰা ডুবাই আৰু এখন গুৱাহাটীৰ পৰা আবুধাবি। ড্ৰুক এয়াৰৱেজে অলৰেডি গুৱাহাটীৰ পৰা ছিংগাপুৰ, গুৱাহাটীৰ পৰা বেংকক চলাই আছে। আৰু 2 এদিনতে আমি আৰু কাৰোবাৰ লগত কথা পাতিছোঁ, যাতে ভিয়েটনামলৈকেও এখন ফ্লাইট অসমৰ পৰা চলিব পাৰে। এই গোটেইখিনি কানেক্টেড যদি হৈ থাকে বা পেচেঞ্জাৰ পায়, পেচেঞ্জাৰ নাপালে ডেফিনেটলি আকৌ বন্ধ হৈ যাব, কিন্তু যদি পেচেঞ্জাৰ পায় তেতিয়াহ'লে আমাৰ গুৱাহাটীখনক এটা আমি ইণ্টাৰনেশ্যনেল কানেক্টিভিটি দিব পাৰিম। দ্বিতীয়তে কথা, যে গুৱাহাটীৰ পৰা যদি ডুবাইলৈকে যায়, ডুবাইৰ পৰা আমেৰিকা ইংলেণ্ডলৈকে যোৱা যিটো কানেক্টিং ফেচিলিটি, সেইটোও যদি আমি ইয়াতে বুক কৰিব পাৰোঁ, যে গুৱাহাটীৰ টিকেটটো কৰিলে অকল ডুবাই নহয়, ডুবাইৰ পৰা আমেৰিকালৈকেও যাব পাৰে, তেতিয়াহ'লে আমাৰ ইয়াত পেচেঞ্জাৰ আৰু বাঢ়িব। আৰু যোৱা কেইটামান দিনত আমি বিদেশত যোৱা আমাৰ চৰকাৰী কৰ্মচাৰীসকলক বাধা দি থৈছিলোঁ। এতিয়া যিহেতু আমাৰ ৱেষ্ট এছিয়াৰ যুদ্ধ শেষ হোৱাৰ পথত আগবাঢ়িছে, 2 এদিনতে আমি সেই এডভাইজাৰীখনো উইড্ৰ কৰিব পাৰিম। আৰু মই ভাবোঁ যে লাহে লাহে গুৱাহাটীক এটা আন্তৰ্জাতিক ডেষ্টিনেশ্যনসমূহৰ সৈতে আমি সংযোগ কৰি গৈ থাকিব পাৰিম। এতিয়া আমাৰ নেক্সট আমি কথা পাতি আছোঁ ভিয়েটনামক গুৱাহাটীৰ পৰা সংযোজিত কৰাৰ বাবে। মোৰ কোনো এইটোতো দুই প্ৰধানমন্ত্ৰীৰ মিটিং, ইয়াত আহিলেও মই তেওঁক খালি এবাৰ লগহে কৰিব পাৰিলোহেঁতেন। মিটিংটো ভাৰত চৰকাৰ আৰু জাপান চৰকাৰৰ মাজত হয়, অসম চৰকাৰৰ মাজত নহয়। কিন্তু ডেফিনেটলি ইনভেষ্টমেণ্ট মিটিংখনত আমাৰ ৰোলটো বেছি হ'লহেঁতেন, কিন্তু ইনভেষ্টমেণ্ট মিটিংখন পৰৱৰ্তী সময়তো হ'ব, সেইখন কেঞ্চেল নহ'ব, টাইমটো চেঞ্জ হ'ব, কিন্তু ভাৰত চৰকাৰে আমাক কৈছে যে আমি ইনভেষ্টৰ মিটিংখন গুৱাহাটীত আমি কৰোৱাম বুলি। এইবিলাক মোৰ মুখেদি মই আপোনালোকক কৈছোঁ যে মুখ্যমন্ত্ৰীৰ পৰা কৌশল কৰি মানুহে কথা নুলিয়ায়, চিধা সুধিলে চিধা উত্তৰ দিলোঁ, ইমানতে বিষয়টো চেজ হৈ যায়। মই কৈছোঁ যে ঘটনাখিনি গোটেই আমাৰ সন্মুখত আছে, কোনোবাই ক'ব এইটো কাৰণে নহ'ল, কোনোবাই ক'ব এইটো কাৰণে নহ'ল।
এই গোটেই কথাখিনি মই আপোনালোকক ক'ব পাৰিম যিদিনাখন মই জয়শংকৰ ডাঙৰীয়াৰ লগত ডিৰেক্টলি কথা পাতিব পাৰোঁ। যেতিয়ালৈকে কথা নাপাতো মুখ্যমন্ত্ৰী এজনে আনভেৰিফাইড কথা কোৱাটো উচিত নহয়। কিন্তু কি হয় গুৱাহাটীত কি নহয় বা অসমত কি হয় কি নহয়, ডেফিনেটলি আমাৰতো সন্মুখতে আছে এইবিলাক, আমিতো চকুৰ সন্মুখতে থাকে। গতিকে সেইখিনিতো আমি নিজেও কিছুমান বস্তু কনক্লুজন ড্ৰ কৰিব পাৰোঁ। কিন্তু মোৰ মুখেদি অফিচিয়েল তেতিয়াহে ওলাব যেতিয়া মোক বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয়, নহ'লে আজি মই ক'ম, কালি যদি তেওঁলোকে কৈ দিয়ে যে কথাটো এইটো নাছিল। গতিকে মই শুনা কথা ক'ব নাপায়, মই ফাৰ্ষ্ট পাৰ্চনত জানি বুজিহে কথাখিনি ক'ব লাগে, মোৰ সেইটোৱে দায়িত্ব। কিন্তু এইটো মই কনফাৰ্ম কৰিছোঁ যে য়েছ, ভিজিট হেজ বিন কেনচেল ফৰ আছাম। ভাৰতত আহিব, দিল্লীত আহিব আৰু তেওঁ দিল্লীৰ পৰা যাবগৈ, কিন্তু গুৱাহাটী যিটো অহাৰ কথা আছিলে সেইটো এইবাৰ নহ'বগৈ। হ'ব। যোৱাকালি ইটানগৰ অৰুণাচলৰ নাহৰলগুণত এজন অসমৰ ব্যৱসায়ী বা ধুৰন্ধৰ বুলিয়ে পৰিচিত ঋষিকান্ত বৰকটে তেওঁ গ্ৰেপ্তাৰ কৰিছে। মুখ্যমন্ত্ৰীক এইটো পৰ্যায়ত কমেণ্ট নিদিয়ে। তাৰ প্ৰশ্নটো এইটো হ'ল, তাত 5টা মোবাইলৰ ভিতৰত এছপিয়ে মই এইটোকে কৈছোঁ যে যিবিলাক প্ৰশ্নৰ উত্তৰ পুলিচ আয়ুক্তই দিব পাৰে বা ডিজিপিয়ে দিব পাৰে, মই তেনেকুৱা ব্যক্তিৰ বিষয়ে মই কেনেকৈ অৰুণাচলৰ পৰা খবৰ ল'ম? আপোনাৰ নম্বৰ এটা ক্লোন কৰি আপোনাৰ ভইচ যি হওক সেইখিনিও পুলিচে চাব, কিন্তু মই যদি এইবিলাকৰ বিষয়ে পাৰ্চনেল ইণ্টাৰেষ্ট লওঁ তেতিয়াহ'লে তাৰ মিনিংটো বেলেগ হয়। সেইকাৰণে আপোনালোকে এই প্ৰশ্নটো ডিজিপিক সুধিলে, ডিজিপিক ক'ব যে মুখ্যমন্ত্ৰী নম্বৰো তেওঁ ক্লোন কৰিছিলে, আপোনালোকে কি ভাবিছে, ডিজিপিয়ে উত্তৰটো দি দিব। কিন্তু অপৰাধীৰ ওপৰত মই উত্তৰ দি থকাটো বহুত ঠিক নহয়। কিন্তু ডেফিনেটলি পুলিচক আপোনালোকে সুধিলে পুলিচে গোটেই কথাখিনি কৈ দিব।